ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 15 তাৰিখ দেওবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু পূৰ্ণিমা তিথি থাকিব আজি দুপৰীয়া 2:35 পৰ্যন্ত। তাৰপিছত কৃষ্ণা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব সোমবাৰে মধ্যৰাতি 2:21 পৰ্যন্ত। তাৰপিছত আৰ্দা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:48 পৰা 8:53 পৰ্যন্ত, আকৌ 11:39 পৰা 2:25 পৰ্যন্ত, আকৌ 3:12 পৰা 4:25 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:07 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:29। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি পৰ্যাপ্ত পৰিমাণে আপোনালোকে আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি ভাল হৈ থাকিব। লগতে আজি আপোনাৰ সন্তানৰ সাফল্যই আপোনাৰ পৰিয়াললৈ শান্তি আৰু সুখ কঢ়িয়াই আনিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাটো আনন্দমুখৰ হ'ব। যদি আপুনি আজিয়ে কিছু বিশেষ কাম সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ ওপৰত কাম আৰম্ভ কৰি দিয়ক, কাৰণ যদি আপোনালোকে আজি কামবোৰ আৰম্ভ কৰে তেনেহ'লে আপোনালোকে ভাল ফলাফল পাব, কাৰণ আজি আপোনালোকৰ গ্ৰহৰ অৱস্থানো সুফল হৈ আছে বা মংগল হৈ আছে। আজি আপুনি যিকোনো নেতিবাচক ব্যক্তিক সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিজৰ পৰিস্থিতিৰ প্ৰতিও গুৰুত্ব দিয়াৰ যত্ন কৰিব, অন্যথা আপুনি আবদ্ধ হৈ পৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত আজি কাজিয়া আদি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি শান্ত হৈ থকাই আজিৰ দিনটো ভাল হ'ব। আজি আপোনাৰ ভাড়া সম্পৰ্কীয় সমস্যা সমাধান কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু এই পৰিস্থিতিবোৰ অতি সোনকালে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক স্থানৰ আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন অনাৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক আয় বৃদ্ধি পাব আৰু লগতে আপুনি আজি যত্ন কৰিব যাতে ব্যৱসায়িক যিবোৰ লেনদেন হ'ব সেইবোৰত সাৱধান হ'বলৈ, অন্যথা কিছু লোকচানৰ সম্ভাৱনা থাকিব। জনসম্পৰ্ক সুদৃঢ় কৰিবলৈ আপোনালোকে যত্ন কৰিব লাগিব, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ যোগাযোগসমূহো বৃদ্ধি পাব। আৰু কাৰো লগত আজি বাদ বিবাদ নকৰিব ব্যৱসায়িক ক্ষেত্ৰখনত, অন্যথা আপোনাৰ সন্মান হানি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত আজি সমন্বয়ৰ বাবে ঘৰতো ভাল শৃংখলা থাকিব আৰু লগতে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু তীব্ৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যাধিক কাম আৰু ভাগৰুৱা হোৱাৰ বাবে আজি আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে আজি আপুনি কামৰ মাজতে উপযুক্ত জিৰণি লোৱাৰ যত্ন কৰিব আৰু লগতে সুষম খাদ্য বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কোনো সমস্যাৰ ইতিবাচক সমাধান হঠাতে পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি ৰাজনৈতিক আৰু সামাজিক কামত নিয়োজিত হৈ আপোনাৰ সন্মান বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ জনসংযোগো বৃদ্ধি পাব। আত্মীয়ৰ সৈতে আজি আপোনাৰ সম্পৰ্কত চলি থকা উত্তেজনাসমূহ নাইকিয়া হৈ যাব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাই দেখা দিব। আজি আপোনাৰ হঠাতে ব্যয় আদি হ'ব পাৰে, যাৰ বাবে আপুনি আৰ্থিক পৰিস্থিতিও আপোনাৰ সমস্যাজনিত হ'ব পাৰে, গতিকে আপোনাৰ ব্যয় কৰাৰ ক্ষেত্ৰত অলপ আপুনি চিন্তা চৰ্চা কৰিহে খৰচ কৰিব। সৰু সৰু কথাবোৰত আজি আপোনাৰ খং উঠাৰ পৰিৱৰ্তে সেইবোৰক আওকাণ কৰিবলৈ যত্ন কৰিব, অন্যথা বিতৰ্কিত বিষয়বোৰ উত্থাপিত হ'ব পাৰে আৰু আপোনাৰ কাৰোবাৰ লগত বাদ বিবাদতো আপুনি জড়িত হৈ পৰিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধানতা বজাই ৰাখিব। বিতৰ্কিত বিষয়ত আপুনি পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আজি কৰ্মক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পৰিকল্পনা আদি কৰি লওক, অন্যথা আপুনি আবদ্ধ হৈ পৰিব পাৰে বা কোনটো কৰিম কোনটো নকৰিম তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে। আৰ্থিক বিষয়ত অধিক গুৰুত্ব দিব, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ আয় বৃদ্ধি পাব। সময়মতে আপুনি ব্যৱসায়িক অৰ্ডাৰসমূহ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ উদ্ভৱ হ'ব আৰু লগতে আপোনাৰ গ্ৰাহকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব।
অৱশ্যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ ক্ষতিৰ সন্মুখীনো হ'ব লাগিব কোনো কৰ্মচাৰীৰ বাবে। সেইবাবে আপুনি কৰ্মচাৰীসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। আৰু ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আজি অধিক খৰচ হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব লাগিব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও বৃদ্ধি পাব। আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি শিষ্টাচাৰৰ প্ৰতি সচেতন হ'ব লাগিব, অন্যথা তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব পাৰে। আজি আপোনাৰ ঋতুভিত্তিক কিছু স্বাস্থ্যজনিত সমস্যা থাকিব, গতিকে এই ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু আজি আপুনি কিছু শক্তিৰো অভাৱ অনুভৱ কৰিব, গতিকে আজি আপুনি সুষম খাদ্য খোৱাৰ যত্ন কৰক আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিও যত্ন ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কলাত্মক কাম কাজৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে দিনটো ভাল হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰক, হয়তো আপুনি আজি ভাল কিছু লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি হয়তো আজি নিজৰ সামৰ্থ্যকো নিখুঁত কৰাৰ সুযোগ পাব, গতিকে আজি এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব। আজি গোটেই দিনটো আপুনি ব্যস্ত হৈ থকাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াব পাৰিব, যাৰ ফলত আপুনি পৰিয়াল ব্যৱস্থাটো এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তি আৰু বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আজি থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত যদি আপুনি আগ্ৰহী তেনেহ'লে আজি এইবোৰৰ বিষয়ে আপুনি অলপ ভবা চিন্তা কৰিব পাৰে। আজি কোনো বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি শান্ত হৈ থকাৰ যত্ন কৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ মনোযোগ আপোনাৰ কামৰ পৰা আঁতৰি যাব পাৰে। আৰু লগতে আজি আপুনি টকাৰ লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপোনাৰ ভুলৰ বাবে আপোনাৰ লোকচানৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। লেনদেনৰ পূৰ্বে আপুনি সম্পূৰ্ণ তথ্য আপোনাৰ ওচৰত ৰাখিব, অন্যথা আপোনাৰ কামৰ কিছু ক্ষতি হ'ব পাৰে। আৰু আনৰ কামত আপুনি আজি একেবাৰে হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ সন্মান হানিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আপোনাৰ ব্যৱসায়িক উচ্চাকাংক্ষাসমূহ পূৰণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ আয়ৰ উন্নতিও হ'ব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি অধিক মনোনিৱেশ কৰাৰ যত্ন কৰিব আৰু কিবা যদি নতুন পৰিকল্পনা আদি কৰাৰ চিন্তা চৰ্চা কৰিছিলে তেনেহ'লে আজি সেইবোৰ ৰূপায়ণ কৰিবলৈ সময় ভাল। সম্পত্তি সম্পৰ্কীয় যিকোনো চুক্তি কৰাৰ সময়ত আপুনি কাগজ পত্ৰবোৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিব, অন্যথা আপোনাৰ চুক্তিসমূহত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলৰ কৰ্মদক্ষতা বৃদ্ধি পোৱাৰ লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো উন্নতি কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি তৰ্ক বিতৰ্কৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু বিবাহযোগ্য কোনো লোকৰ বাবে আজি ভাল সম্পৰ্ক আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দৰ মুখৰ সৃষ্টি হ'ব। সুষম আহাৰ গ্ৰহণ আৰু ভাল ৰুটিন বজাই ৰাখিলে আজি আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব আৰু লগতে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে নিজৰ বিশেষ ইতিবাচক পৰিকল্পনাসমূহ কৰাৰ যত্ন কৰিব, ইয়াৰ ফলত আপুনি নিশ্চয় সেইবোৰ সম্পূৰ্ণ কৰিবলৈও সক্ষম হ'ব। কিছুমান মানুহে আপোনাৰ কামত বাধা দিব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনাৰ কাৰ্যকলাপত কোনো নেতিবাচক প্ৰভাৱ নপৰে। সেইবাবে আজি আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ কোনো প্ৰতিদ্বন্দ্বীয়ে হওক বা আপোনাৰ কোনো শত্ৰুৱে হওক আপোনাক কিবা নেতিবাচক প্ৰভাৱ পেলাব বুলি সেইবোৰ তেওঁলোকে কৰিব নোৱাৰে। কেৱল আপোনাৰ ইতিবাচকতা বজাই ৰাখিব আৰু কামসমূহ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত অভিজ্ঞ লোকৰ পৰা সহায় ল'ব পাৰে, ইয়াৰ ফলত তেওঁলোকৰ যি লক্ষ্য আছে সেইবোৰ আগুৱাই যাবলৈ তেওঁলোকে সক্ষম হ'ব। আজি আপোনাৰ ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত বিবাদত নপৰিব, অন্যথা আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ শত্ৰুও এই সুযোগ ল'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু যত্ন কৰিব যাতে আপোনালোকৰ সম্পৰ্কবোৰ ভাল কৰি ৰাখিবলৈ। আন মানুহৰ প্ৰভাৱৰ বাবে আজি আপোনাৰ সিদ্ধান্ত ল'বলৈ কিছু ভুল হ'ব পাৰে, গতিকে আজি আপুনি নিজৰ সিদ্ধান্তবোৰ নিজে লোৱাৰ যত্ন কৰিব, অন্যথা ক্ষতি আপোনাৰহে হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগিব, অন্যথা তেওঁলোকৰ কিছু সমস্যা সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলে নিজৰ অভিজ্ঞতা আৰু সামৰ্থ্যৰে ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰিব আৰু তেওঁলোকে বহু পৰিমাণে সফলতাও লাভ কৰিব, কিন্তু তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। ব্যৱসায়িক বিষয়ত আপোনাৰ ব্যক্তিগত পাৰ্থক্য অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু যত্ন কৰিব যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল সমন্বয় বজাই ৰাখিবলৈ।
আজি কোনো কৰ্মচাৰীৰ ভুলৰ বাবে আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি নিজে চকু দিব আৰু তেওঁলোকক ভালদৰে বুজাই পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলক ভাল সুবিধা দিয়াৰো যত্ন কৰিব ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালৰ পৰিৱেশটো ইতিবাচক হ'ব আজি আপুনি বিপৰীত লিংগৰ মানুহক লগ পোৱাৰ পিছত আপোনাৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু আপোনালোকৰ সম্পৰ্কও ঘনিষ্ঠতা বাঢ়িব ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকসকলে একেবাৰে অসাৱধানতা অৱলম্বন কৰা উচিত নহ'ব আৰু তেওঁলোকৰ নিয়মিত পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগিব মানসিক চাপৰ পৰা আজি নিজকে আঁতৰাই ৰাখক ইয়াৰ ফলত আপোনালোকৰ বহু পৰিমাণে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া সিংহ ৰাশি জাতকৰ আজি বন্ধুক বিশ্বাস কৰিলে আপোনাৰ বেছিভাগ কামেই সংঘটিত হ'ব আৰু কঠিন কামবোৰ আপোনাৰ বাবে স্বাভাৱিক যেন লাগিব গতিকে আপোনাৰ বন্ধুসকলক বিশ্বাস কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে সহায় সহযোগিতাৰে আপোনালোকৰ কামবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰিব পৰিয়ালৰ সৈতে এটা মনোৰঞ্জনমূলক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আৰু যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব যুৱক যুৱতীসকলে নিজৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও কিছু শক্তি অৰ্জন কৰিবলৈ সক্ষম হ'ব ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে সামৰ্থ্যতকৈ বেছি খৰচ নকৰিব অন্যথা আপোনাৰ বিপদ বাঢ়িব পাৰে আজি আপোনাৰ এলাহক ঠাই নিদিব অন্যথা আপোনাৰ কামবোৰ বা গুৰুত্বপূৰ্ণ কামবোৰ অসম্পূৰ্ণ হৈ থাকিব সেইবাবে আপুনি যত্ন কৰিব আজি সক্ৰিয় হৈ থাকিবলৈ কাৰোবাৰ ভুল পৰামৰ্শ আৰু সংগই আপোনাৰ ভাৱমূৰ্তিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব লাগিব আৰু নিজৰ যিবোৰ সিদ্ধান্ত আছে বা আপোনাৰ যিবোৰ পৰামৰ্শ আছে সেইবোৰ নিজে লোৱাৰে যত্ন কৰিব অন্যথা আপোনাৰ সমস্যাত পৰিব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰতো কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব অৱশ্যে সমস্যা সমাধানৰ বাবে আপুনি মানসিকভাৱে সাজু হৈ থাকিব সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ যত্ন কৰক আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কি সমস্যাৰ সন্মুখীন হৈ আছে তাৰ বিষয়ে আপুনি চিন্তা চৰ্চা কৰি আগবাঢ়ক আৰু লগতে সমস্যা সমাধান কৰাৰ যত্ন কৰিব আৰু ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনাৰ কৰ্মচাৰীৰ সহায়ত আপোনাৰ কামসমূহ কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ যিবোৰ কাম-কাজ আছে সেইবোৰ সুকলমে কৰিবলৈ সক্ষম হ'ব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব ঘৰখনত এক শান্তি পৰিৱেশে বিৰাজ কৰিব যাৰ ফলত আপোনালোকৰ বৈবাহিক সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত আজি উত্থান পতন হ'ব পাৰে গতিকে আপোনালোকৰ সম্পৰ্কত দুয়োজনে বুজি চলাটো ভাল হ'ব আজি আপোনাৰ কোনো ধৰণৰ সংক্ৰমণ আদি বাঢ়িব পাৰে আৰু ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব অন্যথা আপুনি অসুস্থ হৈ পৰিব পাৰে আৰু এটা পদ্ধতিগত ৰুটিন গ্ৰহণ কৰি আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব সেইবাবে আজি আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ উপৰিও আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9 এতিয়া কন্যা ৰাশি জাতকৰ আজি পৰিয়াল আৰু ব্যৱসায় পৰিচালনা কৰাত আপুনি ভালদৰে কৰিব পাৰিব সেইবাবে আপুনি দুইটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব আৰু আপুনি দেখিব যে দুইটা ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে আৰু এজন অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি আজি সহায় লাভ কৰিব ইয়াৰ ফলত আপুনি নতুন শক্তি আৰু উৎসাহৰ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি নিজৰ কামবোৰতো ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব আৰু কিছুমান বিশেষ কাম আজি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আনৰ পৰা আশা কৰা পৰিৱৰ্তে নিজৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰখাৰ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ কামবোৰ সঠিকভাৱে সম্পূৰ্ণ হ'ব আৰু আপোনাৰ মনত এক আনন্দৰো সৃষ্টি হ'ব প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আজি নিজৰ মনোভাৱ ইতিবাচক কৰি ৰাখিব আৰু লগতে মানসিক চাপৰ উদ্বেগে আপোনাৰ স্বাস্থ্য যাতে নষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপুনি ধ্যান দিব লাগিব ইয়াৰ বাবে আপোনাৰ ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে সেইবাবে এই ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব আৰু মানসিক চাপ বৃদ্ধি নকৰাকৈ আপুনি কেনেকৈ কমাব পাৰি তাৰ প্ৰতি যত্ন কৰিব আৰু নিসংগতাত পাৰিলে কিছু সময় কটাব বা আপোনাৰ নিজৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটাব ইয়াৰ ফলতো আপুনি এইবোৰ হ্ৰাস কৰিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে আজি কোনো প্ৰজেক্টত ব্যৰ্থ হ'লে তেওঁলোকে সাহস নেহেৰুৱাই পুনৰ চেষ্টা কৰাৰ যত্ন কৰিব ইয়াৰ ফলত তেওঁলোকে সফল হ'বলৈ সক্ষম হ'ব ব্যৱসায়িক ক্ষেত্ৰখনৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ সহায়ত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ উৎপাদনৰ ক্ষমতাও বৃদ্ধি পাব কৰ্মৰত মহিলাসকলে চিন্তা চৰ্চা নকৰাকৈ কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব ইয়াৰ ফলত তেওঁলোকে প্ৰতাৰিত হ'ব পাৰে
সেইবাবে এইবোৰ ক্ষেত্ৰত তেওঁলোকে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ প্ৰতিও গুৰুত্ব দিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে ভাল লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেম বিবাহ কৰিব বিচৰা মানুহে হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য সম্পৰ্কীয় আজি কিছু সমস্যা যেনে আপোনাৰ বিষ আদি হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ যত্ন কৰক আৰু চিকিৎসকৰ সৈতে যোগাযোগ অব্যাহত ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ঘৰুৱা কাম আৰু ব্যৱসায়ৰ মাজত ইতিবাচক সমন্বয় বজাই ৰাখি ব্যক্তিগত কাম কাজৰ বাবে সময় বিচাৰি উলিয়াব পাৰিব আৰু আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব। গতিকে আজি দুয়োটা ক্ষেত্ৰতে আপোনাৰ সমন্বয়ৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। আজি আপোনাৰ ভ্ৰমণ আৰু আনন্দত সময় নষ্ট হ'ব পাৰে আৰু ইয়াৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কামসমূহ আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে আপুনি যত্ন কৰিব লাগিব যাতে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ আপুনি ধ্যান দিব লাগিব আৰু আনন্দত বেছি সময় যদি অতিবাহিত কৰে তেনেহ'লে আপোনাৰ সেইবোৰ কাম ৰৈ যাব পাৰে। সেইবাবে আপুনি কাৰোবাৰ সহায়ত হ'লেও সেই কামসমূহ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আজি আপোনাৰ ল'ৰা ছোৱালীক লৈও চিন্তা হ'ব পাৰে, গতিকে আপোনাৰ সন্তানৰ বাবে কিছু সময় কটোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু যদি কিবা সমস্যা উদ্ভৱ হৈছে তেনেহ'লে কেনেদৰে সমাধান কৰিব পাৰি সেই বিষয়ে অলপ আলোচনা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়িক কাম কাজ আগৰ দৰে চলি থাকিব, স্থবিৰ হৈ পৰা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব, কিন্তু আপুনি এই ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু তেতিয়াহে আপোনাৰ যোগাযোগসমূহ বৃদ্ধি পাব আৰু আপোনাৰ ব্যৱসায়ত নতুন নতুন চুক্তিসমূহো আহিবলৈ ধৰিব। আজিৰ কৰ্মচাৰীসকলৰ অবাঞ্ছিত কামসমূহৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু অসুবিধা বৃদ্ধি পাব পাৰে। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি আলাপ আলোচনাৰ জৰিয়তে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ যত্ন কৰিব আৰু লগতে আপুনি তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগিব। প্ৰেম আৰু পাৰিবাৰিক বিষয়ত আজি হস্তক্ষেপ নকৰিব, ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। সেইবাবে আপোনাৰ ঘৰৰ সদস্যসকলৰ স্বাধীনতাৰ প্ৰতিও আপুনি গুৰুত্ব দিব লাগিব যাতে সকলোৰে মন ভাল হৈ থাকে আৰু আনন্দৰ সৃষ্টি হয়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু মানসিক চাপৰ ক্লান্তিৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ কিছু স্বাস্থ্যজনিত অসুবিধা হ'লে আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰুৱা কোনো ইতিবাচক বিষয়ক লৈ পৰিয়ালৰ লগত আলোচনা হ'ব পাৰে আৰু ইয়াৰ দ্বাৰা আপুনি উন্নত ফলাফল লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ মন দিব। ঘনিষ্ঠ আত্মীয়ক আজি লগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ক্লান্তি আৰু ব্যস্ততাৰ পৰা সকাহ লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি যত্ন কৰিব যাতে কৰ্মব্যস্ততাৰ মাজেৰেও আপোনাৰ পৰিয়ালৰ সৈতে বা আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছু সময় কটাবলৈ। ভাল সম্পৰ্কৰ ফলত আপোনালোকৰ সন্তানৰ বিবাহ আদি হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপোনাৰ খঙে বিনষ্ট কৰিব পাৰে। সেইবাবে সকলো ক্ষেত্ৰতে আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব যাতে পৰিস্থিতিসমূহ ভাল হৈ থাকে। পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ গুৰুত্ব দিব লাগিব, অন্যথা তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কামো বন্ধ হৈ যাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি আপোনাৰ সহকৰ্মীৰ পৰা সহায় ল'ব পাৰে যে আপোনাৰ কামবোৰ তেওঁলোকৰ সৈতে ভাগ বতৰা কৰি দিলে আপোনাৰ কামবোৰ সম্পূৰ্ণ হ'বলৈ সক্ষম হ'ব। আজি আপুনি নেতিবাচক মানুহৰ পৰা আঁতৰত থকাৰ যত্ন কৰিব, অন্যথা আপোনাৰ বিশ্বাসঘাতকতাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। ব্যৱসায়িক বিষয়ত আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব আৰু যত্ন কৰিব যাতে তেওঁলোকৰ যিকোনো কাৰ্যকলাপক গুৰুত্ব সহকাৰে চোৱা চিতা কৰিবলৈ। যদি কাৰোবাৰ লগত অংশীদাৰিত্বৰ কথা পতা হৈছে তেনেহ'লে গুৰুত্ব সহকাৰে লওক। এই অংশীদাৰিত্ব আপোনাৰ বাবে লাভজনক হ'ব আৰু আপোনালোকৰ অংশীদাৰসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব। কোনো চৰকাৰী বিষয় যদি বিচাৰাধীন হৈ আছে তেনেহ'লে কোনোবাই সেইটো সম্পূৰ্ণ কৰাত আপোনাক সহায় কৰিব আৰু এই ক্ষেত্ৰত আপুনি মানসিকভাৱে সকাহ পাব। ঘৰখনত সুখ শান্তি আৰু অনুশাসনৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। স্বামী স্ত্ৰীৰ মাজতো ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আজি আপোনালোকে সক্ষম হ'ব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আপোনাক আজি পুনৰ আমনি কৰিব পাৰে, গতিকে অসাৱধানতা আপুনি পৰীক্ষা কৰাৰ যত্ন কৰিব
আৰু লগতে নিজকে পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰো ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি নতুন পৰিকল্পনাত কাম কৰাৰ বাবে সময় ভাল হৈ আছে। গতিকে যদি আপুনি ক'ৰবাত কেতিয়াবা নতুন পৰিকল্পনা কৰিম বুলি ভাবিছিলে তেনেহ'লে আজি সেইবোৰ ৰূপায়ণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু সৰু সৰু সমস্যা আৰু বিবাদক আজি আওকাণ কৰি আগবাঢ়ি গ'লে আপুনি সফলতা পোৱাটো নিশ্চিত হ'ব। সেইবাবে যদি আপোনালোকৰ আজি দিনটোত সৰু সৰু কিছু সমস্যা আহে সেইবোৰ আপুনি আওকাণ কৰি চলিবলৈ যত্ন কৰিব, যাতে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত যাতে প্ৰভাৱ নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ এটা ইতিবাচক কথা হ'ব পাৰে যিটো আপুনি হয়তো কল্পনাও কৰা নাছিলে। গতিকে এনে কিছুমান আপোনালোকৰ বিস্ময়কৰ কথা হ'ব পাৰে বা পৰিস্থিতি উদ্ভৱ হ'ব পাৰে, সেইবোৰ আপুনি কল্পনাও কৰা নাছিলে, কিন্তু আপুনি সেইবোৰ আজি অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ লাভজনকো কিছু পাবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ ব্যক্তিত্বত নতুনত্ব আনিবলৈ যত্ন কৰিব লাগিব আৰু নতুন নতুন তথ্যসমূহ শিকিবলৈ যত্ন কৰিব। অন্যথা বৰ্তমানৰ যি পৰিৱেশ হৈছে তাৰ প্ৰতি তেওঁলোকে প্ৰতিযোগিতাত অৱতীৰ্ণ কৰিব নোৱাৰিব। সেইবাবে তেওঁলোকে ব্যক্তিত্ব পৰিৱৰ্তন কৰাৰো বিশেষ গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ ভাই ভনীৰ সৈতে সম্পৰ্ক বিনষ্ট হোৱাৰো সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব আৰু লগতে আপোনাৰ আচৰণত কোমলতা অনাৰ যত্ন কৰিব। অন্যথা আপোনালোকৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আজি আৰু নিজৰ খং আৰু জেদিতাও নিয়ন্ত্ৰণ কৰি চলিব লাগিব। অন্যথা আপোনাৰ বহু ক্ষেত্ৰতে বাদ বিবাদ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ নেতিবাচক কিছুমান পৰিস্থিতিৰ উদ্ভৱ হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। এই সময়ত আপোনাৰ খৰচো বৃদ্ধি পাব। গতিকে আপোনাৰ যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব। অন্যথা আপুনি আৰ্থিক সমস্যাটো জড়িত হ'ব পাৰে। আজি ব্যৱসায়ত নতুন সম্ভাৱনা আহিব আৰু আপোনাৰ কিছুমান প্ৰত্যাহ্বানো গ্ৰহণ কৰিব লাগিব, যিটো আপোনাৰ বাবে উপকাৰী হ'ব। সেইবাবে আজি ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অধিক মনোনিৱেশ কৰাৰ যত্ন কৰিব আৰু এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। আৰু কোনো কৰ্মচাৰীৰ বাবে আজি আপোনাৰ কামসমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি অনুকূল ফলাফল লাভ কৰিব। সেইবাবে আপোনালোকৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু তেওঁলোকৰ মন উল্লাসিত কৰিবৰ বাবে তেওঁলোকক মাজে সময়ে কিছু আপুনি দিয়াৰো চেষ্টা কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি লেনদেন কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। অন্যথা কিছু ভুল হ'লে আপোনাৰ বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। আৰু আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম কৰাৰ পিছত কোনো কামত যদি বাধা আহে তেনেহ'লে আপুনি সাহস নেহেৰুৱাব আৰু চেষ্টা কৰি যাব। অন্যথা আপুনি নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ পৰিয়ালৰ মাজত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। গতিকে স্বামী স্ত্ৰীয়ে দুয়ো একেলগে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু এই প্ৰচেষ্টা আপোনালোকৰ ফলপ্ৰসূ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পাব। কিন্তু এইটো কথা ধ্যান দিব যাতে এই কথাবোৰ যাতে বাহিৰলৈ ওলাই নাযায়, অন্যথা আপোনালোকৰ পৰিয়ালৰ সন্মানো হানি হ'ব পাৰে। আজি এটা আপুনি পদ্ধতিগত স্বাস্থ্যৰ ব্যৱস্থা ৰুটিন ৰাখিবলৈ যত্ন কৰিব আৰু নিয়মিতভাৱে যোগাসনৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু পেশীৰ বিষ আৰু ষ্টেইনৰ সমস্যা আজি বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময় অতি অনুকূল হৈ আছে। গতিকে ইয়াৰ সৎ ব্যৱহাৰ কৰাটো আপোনাৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আপোনাৰ যিবোৰ অসম্পূৰ্ণ কাম আছে বা বন্ধ হৈ থকা কাম আছে সেইবোৰ আজি যদি প্ৰচেষ্টা কৰে তেনেহ'লে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। সামাজিক কামতকৈ আজি ব্যক্তিগত কামত অধিক গুৰুত্ব দিয়াৰ যত্ন কৰক, কাৰণ আজি লোৱা যিকোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ অদূৰ ভৱিষ্যতৰ বাবে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সেইবাবে আপোনাৰ ব্যক্তিগত যিবোৰ কাৰ্যকলাপ আছে বা গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰতে আপুনি আজি বেছিকৈ মনোনিৱেশ কৰাৰ যত্ন কৰিব। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে আজিৰ বাবে কোনো ধৰণৰ ভ্ৰমণ আদি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। নিজৰ উচ্চাকাংক্ষা পূৰণৰ বাবে খৰখেদা নকৰিব, অন্যথা আপোনাৰ কিছু লোকচানৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। অপ্ৰয়োজনীয় কামত অতিৰিক্ত খৰচ হ'ব পাৰে। গতিকে ইয়াৰ বাবে আপোনাৰ বাজেট নষ্ট হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব আৰু লগতে আজি বেছিকৈ ধাৰ লোৱাৰ পৰাও বিৰত থাকিব। অন্যথা আপোনাৰ আৰ্থিকভাৱে আপুনি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে।
আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ যত্ন কৰিব আৰু প্ৰতিপক্ষৰ কাম-কাজৰ ওপৰত চকু ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ প্ৰতিকূল পৰিস্থিতিৰ উদ্ভৱ নহ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ উন্নতিৰ ক্ষেত্ৰত আপোনালোকে কৰ্মচাৰীসকলৰো পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ যিকোনো ব্যৱসায়িক পৰিকল্পনাসমূহ যদি প্ৰকাশ পায় তেনেহ'লে লোকচান আদি হ'ব পাৰে। গতিকে আপোনালোকৰ যি ব্যৱসায়িক পৰিকল্পনা আৰু কৌশল আছে সেইবোৰ গোপনে ৰখাৰ চেষ্টা কৰিব। আৰু আপোনাৰ আজি ইচ্ছা অনুসৰি আজি আপুনি চুক্তি আদি লাভ কৰিব পাৰে। মাথো আপোনালোকৰ যোগাযোগৰ পৰিসৰসমূহ বৃদ্ধি কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বিবাহিত মানুহৰ আজি ভাল সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আৰু আজি আলহীৰ আগমনৰ বাবে আপোনাৰ ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যা থাকিব পাৰে। গতিকে ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰাৰ যত্ন কৰক আৰু লগতে সুষম আহাৰ খোৱাৰ যত্ন কৰিব আৰু লগতে উপযুক্ত চিকিৎসাৰো গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে, যাৰ ফলত আপুনি বহু ধৰণৰ তথ্য লাভ কৰিব আৰু সেইবোৰ যদি আপোনাৰ ব্যক্তিগত কাৰ্যকলাপত প্ৰয়োগ কৰে তেনেহ'লে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰগতিৰ পথো আজি খোল খাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কঠোৰ পৰিশ্ৰম অনুসৰি আজি ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ পাব। কিন্তু নেতিবাচক সংঘাতপূৰ্ণ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিব, অন্যথা আপোনাৰ কামৰ দক্ষতা প্ৰভাৱিত হ'ব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ব্যক্তিগত বা সামাজিক বিষয়ত চলি থকা জটিলতাৰ বাবে আপোনাৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ প্ৰচেষ্টা কৰিব যাতে এই জটিলতাবোৰ কেনেদৰে সমাধান কৰিব পাৰি তাৰ প্ৰতি আপুনি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আজি আপুনি কিবা এটা পাবৰ বাবে লাজ অনুভৱ কৰিব পাৰে বা কোনো ক্ষেত্ৰত আপোনাৰ লাজ অনুভৱ আহিব পাৰে। যদি আপুনি লাজ অনুভৱ কৰে তেনেহ'লে আপোনাৰ নিজৰ বাবে ক্ষতি হ'ব পাৰে। সেইবাবে এইবোৰ নাভাবি আপুনি আগবাঢ়ি যাব আৰু আপোনাৰ আত্মবিশ্বাসেৰে সেইবোৰ ক্ষেত্ৰত আগবাঢ়ি যাব। দেখিব আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে। যদি আপুনি ব্যৱসায়ত নতুন কিবা এটা কৰিব বিচাৰে তেনেহ'লে ইয়াৰ বাবে দিনটো আজি ভালেই হৈ আছে। গতিকে এইবোৰ ৰূপায়ণ কৰক আজি আৰু আপোনাৰ ব্যৱসায়ত নতুন আৰু যত্ন কৰিব। এই সময়ত আপোনাৰ ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰিব, কিন্তু আপোনাৰ সেই অৰ্ডাৰসমূহ আপুনি সময়মতে দিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নত হ'ব। আজি আপুনি অংশীদাৰিত্ব ব্যৱসায়িক বহুত দায়িত্ব পাব আৰু ইয়াৰ ফলত আপোনাৰ কিছু পৰিস্থিতিৰ প্ৰত্যাহ্বানজনক হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ সকলোখিনি তথ্য স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰিত্বসকলৰ মাজতো ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। স্বামী স্ত্ৰীয়ে একেলগে আজি সময় কটাব আৰু ইয়াৰ ফলত সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু প্ৰেমৰ সংগীক আজি কিছু উপহাৰ দিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। যিকোনো বিশেষ কামত আজি বাধাৰ সৃষ্টি হ'লে মানসিক চাপ আৰু উদ্বেগ আদি হ'ব পাৰে। গতিকে আত্মচিন্তাটো আজি কিছু সময় কটাবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ক'ৰবাত আবদ্ধ হৈ থকা টকা আজি পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব। ঘনিষ্ঠ ব্যক্তিৰ বিৰুদ্ধে চলি থকা অভিযোগসমূহৰ সমাধান লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ যত্ন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। আজি আপোনাৰ ব্যস্ততাৰ বাবে ব্যক্তিগত কামৰ বাবে সময় উলিয়াব নোৱাৰিব আৰু ইয়াৰ ফলত আপোনাৰ মনটো বিচলিত হৈ থাকিব। গতিকে এই ক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ সহায় ল'ব পাৰে আৰু তেওঁলোকক আপোনাৰ কামৰ দায়িত্বখিনি দিব পাৰে যাতে আপোনাৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়। আৰু বিনিয়োগৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু সুবিধাৰ ক্ষেত্ৰত আপুনি চিন্তা চৰ্চা কৰিব লাগিব, অন্যথা আপুনি যদি বিনিয়োগ কৰাৰ তৎক্ষণাত কিবা পৰিকল্পনা কৰে তেনেহ'লে আপোনাৰ লোকচান হ'ব পাৰে। গতিকে আপুনি প্ৰথমতে সেইবোৰ ক্ষেত্ৰত ভালদৰে চিন্তা চৰ্চা কৰি বা পুনৰ বিবেচনা কৰি আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব। হঠকাৰী আৰু খৰখেদাকে লোৱা সিদ্ধান্তবোৰ আজি আপুনি সলনি কৰিবলগীয়া হ'ব পাৰে। গতিকে সিদ্ধান্তবোৰ লোৱাৰ আগতে প্ৰথমে আপুনি ভালদৰে চিন্তা চৰ্চা বা শান্তিভাৱে কৰিবলৈ যত্ন কৰিব, অন্যথা সেইবোৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি অধিক কষ্ট কৰিলেও ফলাফল কমকৈ পাব। গতিকে আপুনি এই ক্ষেত্ৰত বিচলিত হৈ নপৰিব, কাৰণ আপোনাৰ ব্যৱসায়িক পৰিস্থিতি বৰ্তমানৰ বাবে
অনুকূল হোৱাই থকা নাই। গতিকে আপুনি স্বাভাৱিক ফলাফল পাবলৈ হ'লে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। কিন্তু এই ক্ষেত্ৰতো আপুনি সতৰ্ক হ'ব লাগিব যাতে দ্ৰুত সফলতাৰ হেপাহত আপুনি ভুল পথ বাছি নলয় যাতে, অন্যথা আপোনাৰ বিপদ আৰু অধিক বৃদ্ধি পাব। অংশীদাৰিত্বৰ চিন্তা চৰ্চা থাকিলে এৰাই চলাই ভাল, কাৰণ বৰ্তমান আপোনাৰ কোনো ধৰণৰ অনুকূল ফলাফল লাভ নকৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে আগ্ৰহ প্ৰকাশ নকৰিব। আৰু আজি আপোনালোকে কৰ্মচাৰীসকলৰ সহায়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰাটো আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। আৰু এজন প্ৰিয় বন্ধুক আজি লগ পোৱাৰ ফলত আপোনালোকৰ সুখৰ স্মৃতিবোৰ পুনৰ সৃষ্টি হ'ব। ডিঙিৰ বিষ আৰু সংক্ৰমণ আদি হোৱাৰ ফলত আপোনালোকৰ কিছু স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। সেইবাবে এই ক্ষেত্ৰত অসাৱধান নহৈ আপোনালোকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।